হব আন তুমি মোৰে দেহা জান মৰমতে মোলে অভিমান কেলৈ কৰা সুধিছান ৰং ৰং ৰঙাকৈ দুগালতে মৰমবোৰ যাচি দিমে গৈ সুখটো হবাহি দুখটো হবাহি মোৰ আজো কলিজা 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 বা বৰ ধুনীয়া গান দেখোন মাকাৰো বেছি কলিজা কলিজা বুলি কৈ নাথাকিবি না ৰে কেনেবাকে যদি কলিজাটো ওলাই যায় কি হব মৰি থাকিবি না কি ধৰণৰ কথা কৈছ এইবোৰ মোৰ প্ৰাণৰো প্ৰাণৰ মোৰ গানৰো গানৰ মোৰ দেশ গুড মৰ্নিং ছাৰ Wow, good morning. সুখ সুখ বুলি মানুহ বলিয়া নেদেখে সুখৰ মুখ সুখ বিচাৰোতে পায় সংসাৰত দুখৰ উপৰি দুখ গুড মৰ্নিং ছাৰ What a beautiful year. Good morning. ধৰেনে জনম কেও এই মৰতত হিলাময় কৰি তাৰ হিয়া মোৰ জন্মভূমি বুলি মনে মনে বাৰু যি ভবা নাই কিয়া আনৰ দেশৰ পৰা উভতি আহোঁতে ফুৰি চাকি ঘৰ মুৱা হৈ জ্বলা নাই হিয়া যাৰ স্বদেশ প্ৰেমেৰে আছেনে কোনোবাই এনে ৰৈ গুড মৰ্নিং ছাৰ বাহ মই নকৈ নোৱাৰিছো আৰু তহঁতে যি ধুনীয়া ধুনীয়া কবিতা মাতিছ মই সঁচাকে বৰ আপ্লুত হৈ পৰিছো দেই সকলোকে পুনৰবাৰ গুড মৰ্নিং থেংক ইউ ছাৰ এইবিলাক সকলো আপোনালোকৰে কৃপা আপোনালোকে যদি নিশিকালেহেঁতেন তেনেহ'লে আমিনো কেনেকৈ পাৰিলোহেঁতেন কওকচোন ৰাইট তই ঠিক কথা কৈছ মিছা ক'লে কিডাল হ'ব ছাৰ যেতিয়া টাউনলৈ যাওঁ নাইবা ধনী মানুহৰ ঘৰলৈ যাওঁ তেতিয়া সিহঁতৰ ঘৰত ভাত খাবলৈ দিগদাৰ হয় ভাত খাবলৈ নোৱাৰো ছাৰ বা এইটো আকৌ কেনেকুৱা কথা দেচোন দে মোক বুজাই দে আপুনিতো ছাৰ গম পায় আমি হৈছো গাঁৱত থাকো দুখীয়া মানুহ খাটি গাঁৱলীয়া অসমীয়া পৰিচয়টো অলপ গভীৰ হ'ল নেকি অ' ল'ৰা যি কি নহওক ছাৰ আমি সকলোৱে একেলগে পিয়াত বহি মাটিত ভাত খাওঁ কিন্তু যেতিয়া টাউনলৈ যাম নাইবা ধনী মানুহৰ ঘৰত যাম তেতিয়াতো ডাইনিং টেবুলত ভাত খাবলৈ দিয়ে পুৰা চকীত বহি খাব লাগে অভ্যাসটো নাই ছাৰ চকীত বহি খোৱা গতিকে ভাত খাওঁতে হাতখন যিটোহে দুখাই পেটে নভৰে এনেকুৱা কথা সেইটোহে দিগদাৰ জান বৰ দিগদাৰ কথা ছাৰ সেইবিলাক কথা গুলি মাৰকচোন আচল কথা এটা শুনক না বাপৰে আজি ইমান কথা ওলাইছে সেইবিলাক কথা গুলি মাৰি আচল কথা শুনিব লাগে হ'ব দে শুনিছো কৈ যা সঁচা ক'লে বা মিছা ক'লে কি ডাল হ'ব আজি মই যদি গছত ভালদৰে উঠিব পাৰিলোহেঁতেন তেনেহ'লে মোৰ লগত এটা আইফোন থাকিলহেঁতেন ছাৰ দেহি গছত উঠা কথাৰ লগত আইফোন মই ঠিক বুজা নাই দেই মই বুজাই নিদিলে ছাৰ আপুনি কেনেকেনো বুজি পাব দে ল'ৰা তেনেহ'লে কি চাই থাকিব লাগে দে বুজাই দে আচল কথা কৈছো ছাৰ আমাৰ ঘৰত বহুত তামোল গছ আছে তামোল বেছি বছৰত আমি প্ৰায় 1.5 লাখ 2 লাখ মান টকা পাওঁ ইমান টকা হয় ছাৰ দেউতাই মোক কৈছে উৰে কান্ত যা তোক মই 50-60 জোপা মান তামোল দি দিছো তই সুন্দৰকৈ নিজে উঠি গছত উঠি তামোলখিনি পাৰি বেচি ল আৰু তাৰ পাছত এটা আইফোন কিনি ল কিন্তু ছাৰ এটা চৰ্ত বান্ধি দিলে মই সেই তামোলখিনি নিজে গছৰ ওপৰত উঠি গৈ পাৰিব লাগিব আৰু তামোলখিনি পৰাৰ ক্ষেত্ৰত মই একো বেলেগ সঁজুলি ব্যৱহাৰ কৰিব নোৱাৰিম তাৰ পাছত হয় ছাৰ তাৰ পাছতে মই বোলো হ'ব ন' টেনচন মোক আইফোনহে লাগে মই যিকোনো কাম কৰিব পাৰিম লাহে লাহে উঠি গৈ আছো অকণমান দূৰ উঠিছোহে হাত ভৰিৰ বেলেঞ্চ হেৰুৱাই তললৈ খহি পৰিলো ডাছ এদাই ছাৰ সকলো খতম কঁকাল চকাল বেকা হৈ পৰিল আৰু সেইবাবে আজি মই ক'বলৈ বাধ্য হৈছো মই যদি ভালদৰে তামোল গছত উঠিব পাৰিলোহেঁতেন তেনেহ'লে আজি মোৰ লগত এটা আইফোন থাকিলহেঁতেন আচ্ছা বুজিছো দে তহঁতৰ কথাবিলাক তহঁতৰ কথা শুনিলে ৰখিবই নোৱাৰো শুনো লাগিয়ে থাকে কৰ কথা ক'ত লগাই দিয় তহঁতেহে জান খোৱাটোতো হয় বাৰু নোহোৱা নহয় চানি শুনিছ না তই পটককে 20ৰ পৰা 1লৈ ওলোটাকে মাতি দেচোন চাং শুনি চাং এইবিলাক নোৱাৰ কি ছাৰ ইমান চমু কথা 20, 19, 18, 17, 16, 15, 14, 13, 12, 11, 10
9, 8, 7, 6, 5, 4, 3, 2, 1. ৱাও বঢ়িয়া 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 বেছি ৱাও ৱাও কৈ নিচিঞৰিবচোন ছাৰ কাষৰ মানুহবিলাকে এম্বুলেন্স আহিছে বুলি ভয় খাই যাব আচ্ছা ঠিকে কৈছ তই হয় ছাৰ বাৰু হৰি তই পটককে আজি আকৌ এটা সপোনাৰ্থ কবিতা মাতি দেচোন ছাৰ মই কথা এটা ভাবিছো 2024-25 চন মানত মই এটা গানে ৰিলিজ কৰি দিওঁ নেকি বা এইবাৰ তই গানলৈ গলিগে যিটো চেও দেখিবলৈ পাইছো ছাৰ গানলৈ নগৈ নহ'ব মই বেলেগতকৈ এটা খাটাৰা বেলেগ গান উলিয়াম বুলি ভাবিছো মজা এনে কিবা প্লানিং কৰি থৈছ নেকি তই য়েছ ছাৰ অকমান গাই শুনাব পাৰো তেনেহলে সপোনাৰ্থ কবিতা গুলিমাৰ তই গানটোকে গাই দে অ'কে ছাৰ গানটোৰ আৰম্ভণিতে আমাৰ বিহুৰ বাদ্যযন্ত্ৰ পেঁপা বাজিব পেপে পেপে এইটো জাষ্ট ছাৰ মানে মই এক্সাম্পল দিছোহে দেই অ'কে বুজিছো তাৰ পাছতে বাজিব ঢোল গুমপ্ৰাক গুমপ্ৰাক গুম গুমপ্ৰাক গুমপ্ৰাক গুম ধুমপ্ৰাক গুমপ্ৰাক গুমপ্ৰাক গুম গুমপ্ৰাক মুঠতে খাতৰা ঢোল বাজিব বুজিছো তাৰ পাছতে মোৰ কণ্ঠত নিগৰিব মোৰ কণ্ঠত বিয়পি পৰিব এটি সুন্দৰ গান আম গছত লাগিব কঁঠাল তলত ধৰিলে মানুহৰ পেটত সোমাব এনেকে হলে নহব ভালদৰে গাব লাগিব হাই লেভেল হাই স্পীডত গাব লাগিব নহলে জানা জনপ্ৰিয় হোৱা আশা নেথাকিব ঐ গাধ তোৰ এইটো গানে হল না কিবা ঐ তোৰ এইটো গান হল জানো এহে ছাৰ এতিয়া হৈছে 2021 চন 2022 চন আহিছে বাৰু 22 চনৰ শেষৰ ফালে আৰু অলপ ডেভেলপ হ'ব তাৰ পাছত গৈ 2023 চনত এই গানটো আৰু অলপ বিকাশ হ'ব মানে সুন্দৰকৈ সজাই তুলিম 2024 চনত গৈ আৰু অলপ সজাই তুলিম তাৰ পাছতে যেতিয়া সুন্দৰ হ'ব 2025 চনত মই গাই মেলি ৰিলিজ কৰি দিম তেতিয়া আপুনি কওকচোন কেনেকৈ গানটো ভাল নহ'ব বা তই ইমান দূৰৰ কথা ভাবিছ সঁচাকে শেষ হৈ যাব ল'ৰা তেনেহলে ছাৰ আগতে যে মই এটা গান গাইছিলো সেই গানটোকে ডেভেলপ কৰি দিব পাৰো নেকি বাৰু কোনটো গান অলপ গাই শুনাচোন শুনক ছাৰ তোৰা আহিছো চাইনাৰ পৰা তোমালৈ বুলি কৰোনা ভাইৰাছ অকণমান আনিছো লবানে নুলোৱা কোৱা পিতাই তই এই গানটো অকণমানো যদি ডেভেলপ কৰি গাও আৰু ৰিলিজ কৰ তেতিয়া তোক মানুহে এনেকুৱা চেণ্ডেলত চৰিয়াব তই ক'বলৈ বাধ্য হৈ যাবি হ'ব মই আৰু ভৱিষ্যতে কেতিয়াও গান নেগাওঁ একচুৱেলি ছাৰ আপুনি এইটো কথাই ক'লেনে হ'ব দে মই গানে গাইছো দে কথা কোৱা নাই 2025 চনত যিটো গান উলিয়াবি তাৰ বাবে আগতীয়াকে শুভেচ্ছা থাকিল আজি পুনৰবাৰ গাবলৈ বাধ্য হৈছো জীৱন কচু পাতৰ পানী বুলি কয় যৌৱন জানানে কি হয় আগৰ দিনৰ বিহু গান বিলাকে ভাল তুমি চাই থাকিলে দেহা মন মৰহি যায় কিনো আছা চাই হ'ব নেকি অ'কে তেনেহলে এটা ডায়লগ মই কৈছো তো মজা